বন্ধুসকল, আজিৰ ভিডিঅ'টো এডভান্টেজ আসাম 2.0 ওপৰত। এডভান্টেজ আসাম 2.0 অলপতে অসমত হৈ গ'ল, গুৱাহাটীত হৈ গ'ল। ইয়াত দেশৰ বিভিন্ন ডাঙৰ ডাঙৰ বিনিয়োগকাৰীসকলে, দেশৰ বিভিন্ন কোম্পানীসকলে, বিদেশৰ পৰা অহা কোম্পানীসকলে অসমত আহিছে। অসম চৰকাৰে এখন মেলা পাতিছে যে আমাৰ অসমখন অৰ্থনৈতিক দিশত কেনেকৈ টনকিয়াল কৰিব পাৰি, ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ কেনেকৈ কৰিব পাৰি, বা আমাৰ ইয়াত যিখিনি নিবনুৱা আছে, ল'ৰা ছোৱালী আছে, তেখেতসকলক কেনেকৈ কৰ্মসংস্থান কৰিব পাৰি, তাৰ ওপৰত বিনিয়োগকাৰীসকলক লৈ, দেশৰ বৃহৎ বৃহৎ ডাঙৰ ডাঙৰ বিনিয়োগকাৰীসকলক লৈ এই এডভান্টেজ অসম 2 যোনটো অলপতে হৈ গ'ল, সেয়াত দেশৰ চবতকৈ ডাঙৰ তিনিটা কোম্পানী টাটা, ৰিলায়েন্স আৰু আদানী গ্ৰুপ, এই তিনিটা কোম্পানীয়ে ডাঙৰ ডাঙৰ চুক্তিত অসমলৈ স্বাক্ষৰ কৰিছে। অসমত ৰিলায়েন্স কোম্পানীয়ে অহা 5 বছৰত 50,000 কোটি টকা অসমত বিনিয়োগ কৰিব বিভিন্ন ব্যৱসায়ত। অসমত ৰিলায়েন্স গ্ৰুপে ৰিটেইল আউটলেটৰ ওপৰত আৰু 400% গ্ৰোথ কৰিবলৈ বিনিয়োগৰ লক্ষ্য লৈ ইয়াতে চুক্তি স্বাক্ষৰিত কৰিছে। ইয়াত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীয়ে কৰ্মসংস্থান পাব আৰু চাকৰিত নিয়োজিত হ'ব। ইয়াৰ বাহিৰেও ৰিলায়েন্স গ্ৰুপে অসমত এখন 7 ষ্টাৰ হোটেল নিৰ্মাণ কৰিব গৈ আছে, তাতেও বিভিন্ন ল'ৰা ছোৱালীয়ে চাকৰি পাব। ইয়াৰ উপৰিও ৰিলায়েন্স গ্ৰুপে অসমৰ বেম্বো যোনটো ছেক্টৰ আছে, সেই বেম্বো ছেক্টৰৰ ওপৰত আমাৰ ইয়াত যিহেতু বেম্বোটো বহুতো পৰিমাণে আছে, সেই বেম্বো ছেক্টৰৰ ওপৰত বিনিয়োগ কৰি এটা ইণ্ডাষ্ট্ৰি স্থাপন কৰি তাৰ পৰা যিখিনি প্ৰডাকশ্যন হ'ব, সেইখিনি আমি বাহিৰলৈ কেনেকৈ ৰপ্তানি কৰিব পাৰিম, সেইখিনিৰ ওপৰত ৰিলায়েন্স গ্ৰুপে বিনিয়োগ কৰিব। তো সেইখিনি হৈছে ৰিলায়েন্স গ্ৰুপৰ প্ৰজেক্ট আছিলে। তাৰপিছত এতিয়া সেইখিনি চাই আদানী গ্ৰুপেও অসমত 50,000 কোটি টকা বিনিয়োগ কৰিব গৈ আছে। বিমানবন্দৰ, তাৰপিছত পথ নিৰ্মাণ, ৰোড নিৰ্মাণ, বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক্সৰ ওপৰত, বিদ্যুৎ পাৱাৰৰ ওপৰত আদানী গ্ৰুপে ইনভেষ্ট কৰিব গৈ আছে। ইয়াতো অসমৰ লাখ লাখ যুৱক যুৱতীয়ে চাকৰি পাব। আৰু টাটা গ্ৰুপে, বিশেষকৈ টাটা গ্ৰুপে অসমত বিদ্যুৎ প্ৰডাকশ্যনৰ ওপৰত বা বিনামূলীয়াকৈ 3 লাখ মানুহক বিদ্যুৎ প্ৰডাকশ্যন দিব। সেয়া কেনেকৈ? যোনটো প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি আছে, বিনামূলীয়াকৈ ছলাৰ প্লেণ্ট দিব অসমৰ ঘৰে ঘৰে, 3 লাখ মানুহক ছলাৰ প্লেণ্ট দিব, যাৰ পৰা জিৰো বিদ্যুতৰ বিল আহিব আৰু সেয়া ধুনীয়া এটা ছেটআপ চবে বিনামূলীয়াকৈ পাব। 1 টকা তাতে বিদ্যুতৰ বিল নাহে, সেয়া টাটা গ্ৰুপে বিনামূলীয়াকৈ প্ৰদান কৰিব। ইয়াৰ বাহিৰেও অসমত টাটা গ্ৰুপছে এটা ইলেক্ট্ৰনিক্স আৰু মোবাইল ছেক্টৰলৈ এটা ইণ্ডাষ্ট্ৰি স্থাপন কৰিব গৈ আছে। তাতে অসমৰ 30-40 হাজাৰ ল'ৰা ছোৱালীয়ে তাতে চাকৰি পাব, নিজৰ কৰ্মসংস্থানটো তাতে ছেটআপ কৰিব পাৰিব। আৰু ইয়াৰ বাহিৰেও টাটা গ্ৰুপে বিভিন্ন প্ৰজেক্টৰ ওপৰত কোটি কোটি টকা বিনিয়োগ কৰিব অসমত। সেয়া আমাৰ অসম গভৰ্ণমেণ্টৰ লগত চুক্তি স্বাক্ষৰ হৈছে। তো একবাৰ ভাবি চাওক, আমাৰ অসমখন আজি অৰ্থনৈতিক দিশত টনকিয়াল হ'ব গৈ আছে। আমি ভাৰতৰ ভিতৰত অসমখনক এটা বিশেষ ৰাজ্য হিচাপে আৰ্থিকভাৱে আমি স্বাৱলম্বন কৰিব পাৰিম। এই ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি বা উদ্যোগপতিসকলৰ যিখিনি লৈ আমাৰ অসমত এডভান্টেজ আসাম 2.0 যোনটো স্বাক্ষৰিত হৈছে, সেয়া আমাৰ অসমৰ কাৰণে নিশ্চয় এক ভাল বাতাবৰণ সৃষ্টি হ'ব গৈ আছে। ইয়াত লাখ লাখ যুৱক যুৱতীয়ে চাকৰি সংস্থান পাব, আমাৰ অৰ্থনৈতিক দিশটো টনকিয়াল হ'ব, আমাৰ বিজনেছ ভাল হ'ব, আৰু ইয়াৰ উপৰি আমাৰ অসমখন ভাৰতৰ ভিতৰত টনকিয়াল হ'ব, এটা আৰ্থিকভাৱে মজবুত হ'ব। সেয়াই আছিল।